Hi students, today we are going to discuss about the unit 5, that is the memory and forgetting. Smriti aru bismriti. Aji ami alochona koriboloi loisu smriti aru bismriti. Etia smriti nu ki? Memory and forgetting. What is memory? First we will discuss about the memory. So what is memory? Memory is the reproduction of past experience as they occurred. Memory is the reproduction of past experiences as they occurred. স্মৃতি হৈছে অতীত অভিজ্ঞতা আমি যি ধৰণে পাইছোঁ সেই ধৰণে বৰ্তমানত ব্যৱহাৰ কৰিব পৰা এটা ক্ষমতা। স্মৃতি হৈছে অতীত অভিজ্ঞতাক বৰ্তমানত মনলৈ আনিব পৰা এটা ক্ষমতা। Memory is the reproduction of past experiences as they occur. It is the capacity of mind through which we record, retain, reproduces our ideas as we learn. It is the capacity of mind through which we record, retain, reproduces our ideas as we learn by experiences. স্মৃতি হৈছে মনৰ এনে এটা ক্ষমতা যাৰ সহায়ত আমি কি কৰিব পাৰোঁ আমি শিক্ষা গ্ৰহণ কৰি পেলাই মনৰ এনেকুৱা এটা ক্ষমতা যিয়ে আমাক অতীত অভিজ্ঞতাক ধৰি ৰাখিব পাৰে আৰু প্ৰয়োজন অনুসৰি বৰ্তমানত কি কৰিব পাৰে মনলৈ আনি ব্যৱহাৰ কৰিব পাৰে। So memory is the reproduction of past experiences whenever necessary or as we occur. Memory হ'ল অতীত অভিজ্ঞতাক বৰ্তমানত মনলৈ আনিব পৰা এটা ক্ষমতা। So memory সম্বন্ধে স্মৃতি সম্বন্ধে বিভিন্ন মনোবিদসকলে বিভিন্ন ধৰণে ব্যাখ্যা আগবঢ়াইছে। স্মৃতি সম্বন্ধে বিভিন্ন মনোবিদসকলে বিভিন্ন কি কৰিছে ব্যাখ্যা আগবঢ়াইছে। The first is the Woodward আৰু the first definition is the Woodward and Marquis remark that memory consists in learning, retaining and remembering what has been previously learned. Memory consists in learning, retaining and remembering what has been previously learned. Stout. According to William James, memory is the power of retentiveness and its quality depends on one's brain structure. So, বিভিন্ন মনোবিদে বিভিন্ন ধৰণে স্মৃতি সম্বন্ধে ব্যাখ্যা আগবঢ়াইছে। ইয়াৰ ভিতৰত মনোবিদ ষ্টাউটে কৈছিল যে স্মৃতি আদৰ্শ পুনৰুদ্দীপন কাৰ্য। স্মৃতি হৈছে আদৰ্শ পুনৰ উদ্দীপন কাৰ্য। তাৰোপৰি উইলিয়াম জেমছে কৈছিল মেমৰি ইজ পাৱাৰ অফ ৰিটেণ্টিভনেছ এণ্ড ইটছ কোৱালিটি ডিপেণ্ডছ অন ওৱানছ ব্ৰেইন ষ্ট্ৰাকচাৰ। So, from the various definition and as we discuss it, we may say that memory is originate from learning. Memory is a complex process. Memory reproduces the past experience and memory is constructive. যে মনোবিদ সকলৰ সংজ্ঞা আৰু ইয়াৰ যেটো সূত্ৰ যে মেমৰি কাক বোলে তাৰ পৰা আমি কি ক'ব পাৰো যে স্মৃতি হৈছে শিক্ষণৰ লগত জড়িত এক নম্বৰতে। দ্বিতীয়তে স্মৃতি হৈছে এক জটিল প্ৰক্ৰিয়া। তৃতীয়তে স্মৃতিয়ে আমাৰ অতীত অভিজ্ঞতাক পুনৰুদ্ধাৰ কৰে আৰু তৃতীয়তে স্মৃতি হৈছে গঠনাত্মক। তো এইকেইটা হ'ল মেমৰিৰ প্ৰধান আমি বৈশিষ্ট্য বুলিও ক'ব পাৰো স্বৰূপ বুলিও ক'ব পাৰো। কি যে স্মৃতি হৈছে শিক্ষণৰ লগত জড়িত।
memory is originated from learning. Secondly, memory is a complex process. Smriti hoise eta jotil prokriya. Thirdly, memory reproduce the past experience. Smriti amar otit obhigotak bortomanon monoloy ane. And the last is the memory is constructive. Smriti hoise kothonatmok. Etia ami sao process of memory. Smritir প্ৰক্ৰিয়া. স্মৃতিৰ প্ৰক্ৰিয়া বুলি কওঁতে স্মৃতি প্ৰক্ৰিয়ানো কেনেকৈ সংঘটিত হয়। স্মৃতি প্ৰক্ৰিয়া প্ৰধানকৈ প্ৰথমতে আমি স্মৃতি প্ৰক্ৰিয়া কি আছে, স্মৃতি প্ৰক্ৰিয়াত প্ৰধানকৈ কেইবা প্ৰকাৰৰ প্ৰক্ৰিয়া নিহিত হৈ থাকে। গোটেই স্মৃতি প্ৰক্ৰিয়াটোত প্ৰধানকৈ 4টা প্ৰধান প্ৰক্ৰিয়া নিহিত হৈ থাকে। মেমৰি ইজ কনচিষ্ট অফ 4 প্ৰচেছ। মেমৰি কনষ্টিটিউটেড অফ 4 প্ৰচেছ, ডেট ইজ লাৰ্ণিং, ৰিটেনশ্যন, ৰিকল এণ্ড ৰিকগনাইশ্যন। লাৰ্ণিং, ৰিটেনশ্যন, ৰিকল এণ্ড ৰিকগনাইশ্যন। স্মৃতি প্ৰক্ৰিয়াটোৰ লগত 4টা প্ৰধান প্ৰক্ৰিয়া জড়িত হৈ থাকে। কি কি? শিক্ষণ বা অভিজ্ঞতা, দ্বিতীয়তে সংৰক্ষণ, তৃতীয়তে পুনঃস্মৰণ আৰু চতুৰ্থতে হ'ল প্ৰত্যাভিজ্ঞা। এই 4টা প্ৰধান প্ৰক্ৰিয়া নিহিত হৈ থাকে। কি কি 4টা প্ৰক্ৰিয়া? অভিজ্ঞতা বা শিক্ষণ, দ্বিতীয়তে সংৰক্ষণ, তৃতীয়তে পুনঃস্মৰণ আৰু চতুৰ্থতে হ'ল প্ৰত্যাভিজ্ঞা। লাৰ্ণিং, ৰিটেনশ্যন, ৰিকল এণ্ড ৰিকগনাইশ্যন। লাৰ্ণিং, ৰিটেনশ্যন, ৰিকল এণ্ড ৰিকগনাইশ্যন। এই 4টা প্ৰধান প্ৰক্ৰিয়া স্মৃতিৰ লগত জড়িত হৈ থাকে। এতিয়া আমি চাওঁ মেমৰি কিন্তু হোৱাট ইজ লাৰ্ণিং। লাৰ্ণিং বুলি কওঁতে কি বুজাইছে? ইন অৰ্ডাৰ টু মেমৰাইজ দ্য ফাৰ্ষ্ট এছেঞ্চিয়েল থিং ইজ ডেট ইজ দ্য লাৰ্ণিং। কিবা এটা বিষয় আমাৰ মনলৈ আনিব পৰাৰ প্ৰথম আৰু প্ৰধান চৰ্তটোৱে হৈছে শিক্ষণ, আমাৰ শিক্ষণ বা অভিজ্ঞতা। In order to memorize a thing, the first essential thing is the learning or experiences. কিবা এটা কথাৰ যিকোনো এটা বিষয়ৰ স্মৃতি পাবলৈ হ'লে প্ৰথম কথাটোৱে হৈছে আমি কি কৰিব লাগিব? আমাৰ এই বিষয়ে জ্ঞান বা অভিজ্ঞতা থাকিব লাগিব। যদি সেই বিষয়ে জ্ঞান অভিজ্ঞতা থাকে তেতিয়াহে আমি তাক প্ৰয়োজনত মনলৈ আনিব পাৰিম। যদি আমাৰ কোনো ধৰণৰ জ্ঞান অভিজ্ঞতা নথকা বস্তু এটা আমি মনলৈ আনিব নোৱাৰোঁ। যদি বস্তুটো আমি আগতে শিকিছোঁ সেইটো বস্তুহে আমি মনলৈ আনিব পাৰিম। যদি বস্তুটো আমি আগতে আহৰণ কৰা নাই বা আমাৰ যদি কোনো অভিজ্ঞতা নাই বিষয়টো সম্বন্ধে, সেই বিষয়ৰ স্মৃতি আমি পাব নোৱাৰোঁ। চ' দ্য most essential thing is the learning or experiences. Only those things which are properly learned and understood by us is easily remembered. Only those things which are properly learned and understood by us can easily remembered. So, যিটো বস্তু আমি আগতে ভালদৰে বুজি পেলাই জ্ঞান আহৰণ কৰিলোঁ তেনে বিষয়েহে আমি কি কৰিব পাৰোঁ? মনলৈ আনিব পাৰোঁ। So, the first and essential condition or first process is the learning or experiences. Second is the retention. Retention is the capacity of mind to retain the facts learned in past for a long time. Retention is the capacity of mind to retain the facts learned in past. সংৰক্ষণ হ'ল আমাৰ মনৰ এনে ক্ষমতা যিয়ে আমাৰ অতীত অভিজ্ঞতাসমূহ কি কৰি ৰাখিব পাৰে? ধৰি ৰাখিব পাৰে। আমাৰ অতীত অভিজ্ঞতাসমূহক ধৰি ৰাখিব পৰা ক্ষমতাটোৱে হৈছে সংৰক্ষণ, মনৰ সংৰক্ষণমূলক ক্ষমতা। যিটো জ্ঞান আমি আহৰণ কৰিলোঁ, the first condition is the learning. After acquiring learning, we must retain the
we must retain, the mind should retain the learning or experiences that we get in past. আমি যে অতীত অভিজ্ঞতা জ্ঞান আহৰণ কৰিলোঁ সেই জ্ঞান অভিজ্ঞতাটো ধৰি ৰাখিব পৰাটো ক্ষমতাটোৱে হৈছে সংৰক্ষণ। স্মৃতিৰ দ্বিতীয় প্ৰক্ৰিয়াটো হৈছে সংৰক্ষণ। সংৰক্ষণ হৈছে মনৰ অক্ষমতা যিয়ে আমাৰ অতীত অভিজ্ঞতাত লাভ কৰা কি কৰিব পাৰে জ্ঞানসমূহ ধৰি ৰাখিব পাৰে। So that is the retention বা সংৰক্ষণ। And the third is the recall, পুনঃস্মৰণ। পুনঃস্মৰণ মানে যেতিয়া coming to the consciousness, the past experience is called recall. Recall বা পুনঃস্মৰণ কাক বোলে যে আমাৰ অতীত অভিজ্ঞতাক আমাৰ সচেষ্ট মনলৈ আহাৰ যিটো সময় মনলৈ আনাৰ যিটো ক্ষমতা সেইটো কোৱা হয় ৰিকল বা পুনঃস্মৰণ। আমাৰ মনলৈ আনিব অতীতত অভিজ্ঞতা লাভ কৰিলোঁ তাৰপিছত তাক আমি ধৰি ৰাখিলোঁ আৰু প্ৰয়োজন অনুসৰি আমাৰ মনলৈ তাক আনিব পৰা অৱস্থাটোকে কি বুলি কোৱা হয় ৰিকল বা পুনঃস্মৰণ বুলি কোৱা হয়। পুনঃস্মৰণ হৈছে যেতিয়াই প্ৰয়োজন হয় তাক মনলৈ আনিব পৰাৰ যিটো ক্ষমতা সেইটোৱে হৈছে পুনঃস্মৰণ। আৰু দ্য লাষ্ট ইজ দ্য ৰিকগনাইশ্যন, প্ৰত্যাভিজ্ঞা, চিনাক্তকৰণ বুলিও আমি ক'ব পাৰোঁ। ৰিকগনাইশ্যন যাক আমি কওঁ প্ৰত্যাভিজ্ঞা বা চিনাক্তকৰণ। সেই অতীত অভিজ্ঞতাত লাভ কৰা ক্ষমতা আমি কি কৰিলোঁ লাভ কৰিলোঁ তাৰপিছত তাক ধৰি ৰাখিলোঁ প্ৰয়োজন অনুসৰি মনলৈ আনিলোঁ আৰু বাস্তৱত যেতিয়া বিভিন্ন বিষয়ৰ মাজৰ পৰা তাক বাছি উলিওৱাৰ অৱস্থাটোকে কি বুলি কোৱা হয় ৰিকগনাইশ্যন। ৰিকগনাইশ্যন ইমপ্লাইজ ন'য়িং দ্য অবজেক্ট এগেইন। ৰিকগনাইশ্যনে কি কৰে বস্তুটো আমি চিনাক্তকৰণ কৰাত সহায় কৰে। পূৰ্ব অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি পেলাই তাক তুলনা কৰি বৰ্তমান সময়ত বস্তুটো চিনাক্তকৰণ ক্ষমতাটোকে কোৱা হয় প্ৰত্যাভিজ্ঞা বা চিনাক্তকৰণ। So these are the 4 process of memory. এই 4টা হ'ল স্মৃতিৰ প্ৰধান প্ৰক্ৰিয়া, স্মৃতিৰ লগত জড়িত প্ৰধান প্ৰক্ৰিয়া। লাৰ্নিং, ৰিটেনশ্যন, ৰিকল এণ্ড ৰিকগনাইশ্যন। অভিজ্ঞতা, সংৰক্ষণ, পুনঃস্মৰণ আৰু প্ৰত্যাভিজ্ঞা এই 4টা হৈছে শিক্ষণৰ প্ৰধান প্ৰক্ৰিয়া, স্মৃতিৰ প্ৰধান প্ৰক্ৰিয়া। এতিয়া আমি চাওঁ টাইপছ অফ মেমৰি। মেমৰিৰ various types of memory. There are various types of memory. What are the various types of memory? Now we will discuss. এতিয়া আমি চাওঁ স্মৃতিৰ কিবিলাক প্ৰকাৰ। বিভিন্ন ধৰণৰ স্মৃতি আমি দেখিবলৈ পাওঁ। বিভিন্ন ধৰণৰ স্মৃতি আমি দেখিবলৈ পাওঁ। স্মৃতিৰ বিভিন্ন প্ৰকাৰ আমি দেখিবলৈ পাওঁ। কি প্ৰকাৰ প্ৰধানকৈ যেনে the first is the habit memory. Habit memory অভ্যাস স্মৃতি। অভ্যাস স্মৃতি কি? It is a mechanical type of memory. It is a mechanical type of memory. It is the result of repeating the things again and again. স্মৃতি এক অভ্যাস স্মৃতি হ'ল এক যান্ত্ৰিক পদ্ধতি, যান্ত্ৰিক স্মৃতি প্ৰক্ৰিয়া। কোনো এটা বিষয় বস্তু বাৰে বাৰে আমাৰ আওৰোৱাৰ ফলত বাৰে বাৰে ৰিপিট কৰাৰ ফলত বাৰে বাৰে আওৰোৱাৰ ফলত বাৰে বাৰে তাক পুনঃস্মৰণ কৰাৰ ফলত আমাৰ যেতিয়া বস্তুটো মনত থাকি যায় সেইটো কোৱা হয় অভ্যাস স্মৃতি, হেবিট মেমৰি। দেন তাৰোপৰি আৰু এটা আছে কি প্ৰতিৰূপ স্মৃতি, ইমেজ মেমৰি। কিছুমান স্মৃতি আমাৰ আছে যেতিয়া আমি when we see the image then we are able to memorize the things.
যেতিয়া আমি কি কৰোঁ কিবা এটা বস্তুৰ বিষয়ে ফটো বা কিবা বস্তুটো আমি সন্মুখত দেখোঁ তেতিয়া যিটো আমাৰ স্মৃতি মনলৈ আহে সেইটো কোৱা হয় ইমেজ মেমৰি, প্ৰতিৰূপ স্মৃতি। তাৰোপৰি আন এটা আছে তৎকালীন স্মৃতি, ইমিডিয়েট মেমৰি। ইমিডিয়েট মেমৰি কোনটো? যিটো যিবিলাক when the material is learned is recalled immediately after learning. If we learn the material, then we are able to recall immediately after learning. That is called the immediate memory. তৎকালীন স্মৃতি। তৎকালীন স্মৃতি কি? আমি কিবা এটা বিষয় বস্তু কিবা এটা বিষয় আমি পঢ়িলে, কিবা এটা বিষয় আমি চালে তাক লগে লগে মনত ৰাখিব পৰাৰ যিটো ক্ষমতা সেইটো কোৱা হয় তৎকালীন স্মৃতি, ইমিডিয়েট মেমৰি। তাৰোপৰি আছে প্ৰলংড মেমৰি, দীৰ্ঘকালীন স্মৃতি। কিছুমান বিষয় আমি কি কৰিব পাৰোঁ যে বহুত দিনলৈ আমাৰ মনত থাকি যায়, বহুত দিনলৈ আমাৰ মনত থাকি যায় আৰু তাক কোৱা হয় দীৰ্ঘকালীন স্মৃতি। When a certain amount of time has passed and then we try to recall it, it is called prolonged memory. When a certain amount of time has passed and then we try to recall it, it is called prolonged memory. When some time passed and then after many times we are try to memorize the things, that is called the prolonged memory. Means when we are able to memorize the things for a long time. যেতিয়া আমি কোনো দীঘলীয়া সময়ৰ বাবে বিষয়টো মনত ৰাখিব খোজো বা মনত ৰাখোঁ সেইটো কোৱা হয় কি দীৰ্ঘকালীন স্মৃতি, prolonged memory. Then আন এটা হৈছে মুখস্থ স্মৃতি। মুখস্থ স্মৃতি, এই স্মৃতি সাধাৰণতে কি শিশুসকলৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয় কোনো যুক্তি নোহোৱাকৈ, যেতিয়া অকল মুখস্থ কৰি পেলাই বিষয়টো মনত ৰাখিবৰ যিটো চেষ্টা কৰে সেইটো কোৱা হয় মুখস্থ স্মৃতি। মুখস্থ স্মৃতি rote memory. Rote memory means it is the result of repetition the things again and again without any logic. কোনো যুক্তিযুক্ত নোহোৱাকৈ বিষয় এটা আমি বাৰে বাৰে আওৰাই থাকিলে যি আমাৰ মনত থাকি যায় সেইটোকে কোৱা হয় কি rote memory, মুখস্থ স্মৃতি। Then another is the যুক্তিসংগত স্মৃতি, logical memory. What is logical memory? যেতিয়া আমি কোনো এটা বিষয় বস্তু ইয়াৰ যুক্তি সহকাৰে মনত ৰাখিবলৈ চেষ্টা কৰোঁ, দেখি পেলাই এনেই নহয়, কিবা এটা যুক্তি সহকাৰে যেতিয়া আমি মনত ৰাখিবলৈ চেষ্টা কৰোঁ সেইটো কোৱা হয় লজিকেল মেমৰি। দেন সেন্সৰি মেমৰি, সংবেদনাত্মক স্মৃতি। আমাৰ ইন্দ্ৰিয়সমূহৰ পৰা লাভ কৰা স্মৃতি সেন্সৰি স্মৃতি বা সংবেদনাত্মক স্মৃতি বুলি কোৱা হয়। The memory that we acquire through our sense organs is known as the sensory memory. So this is the various types of memory. There are some another types also. This is the main types of memory. এইবোৰ হ'ল স্মৃতিৰ প্ৰধান প্ৰকাৰ, আৰু অন্যান্য কিছুমান সৰু সুৰা প্ৰকাৰ আছে, তথাপি আমি এইকেইটা জানিলে হ'ব। Now the improvement of memory. স্মৃতিৰ উন্নতি সম্ভৱনে? স্মৃতিৰ উন্নতি সম্ভৱনে? It is able to improve memory or not? স্মৃতিৰ উন্নতি সম্ভৱ হ'ব পাৰেনে? বা can we improve the memory? Psychologists believe that memory is one of the faculties of mind and it can be improved by practice or exercise.
According to the various psychologists, it is believed that memory is one of the part of mind. Memory is one of the faculties of mind, and it can be improved by practice or experiences. ইয়াক কি কৰিব পাৰি অনুশীলনৰ দ্বাৰা বা অভিজ্ঞতাৰ দ্বাৰা কি কৰিব পাৰি কিছু উন্নতি সাধন কৰিব পাৰি যে কিছুমান মনোবিদে কয় বা মনোবিদসকলৰ মতে কি মনোবিদসকলৰ মতে আমাৰ অভিজ্ঞতা বা শিক্ষণৰ সহায়ত আমি কি কৰিব পাৰো স্মৃতিৰ কিছু উন্নতি সাধন কৰিব পাৰো কিন্তু ইয়াৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰাটো সম্ভৱ নহয় as we acquired memory by birth যেহেতু আমি স্মৃতি জন্মগতভাৱে আহৰণ কৰোঁ গতিকে ইয়াৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰাটো সম্ভৱ নহয় কিন্তু মনোবিদসকলৰ মতে কি কৰিব পাৰি অভিজ্ঞতা আৰু শিক্ষণৰ সহায়ত ইয়াৰ কিছু উন্নতি সাধন কৰিব পাৰি memory can be improved through practice or experiences according to some psychologists. There are some methods which help in improving memorization are as follows. যে কিছুমান স্মৃতিৰ উন্নতি সাধন কৰিব পৰাৰ বা স্মৃতি প্ৰক্ৰিয়াৰ সাধন কৰিব পৰা কিছুমান নিয়ম আছে বা কিছুমান পদ্ধতি আছে এই পদ্ধতি সমূহ কি যে কিছুমান পদ্ধতি আছে যাৰ সহায়ত স্মৃতিৰ কিছু উন্নতি সাধন কৰিব পাৰি Number 1 is the following the principle of association. Following the principle of association. Second is the paying attention and concentration. Third is the establishing relationship between new knowledge and previous knowledge. Fourth is the using rhythmic recitation. Learning by doing. Then use of reward and punishment, then giving more stress on practice and active participation of students, make familiar with the goals and aims and objectives. যে কিছুমান পদ্ধতি ব্যৱহাৰ কৰি আমি স্মৃতি কিছু পৰিমাণে কি কৰিব পাৰো উন্নতি সাধন কৰিব পাৰো যে কেনেকুৱা ধৰণৰ পদ্ধতি যে প্ৰথমতে যেটো এক নম্বৰ হল যেটো এক নম্বৰ হল অতি বেছি মনোযোগ আৰু গুৰুত্ব দি পেলাই বেছি মনোযোগ আৰু গুৰুত্ব দি যদি আমি বস্তু এটা আহৰণ কৰো তাক আমি বহু দিনলৈ মনত ৰাখিব পাৰো দ্বিতীয়তে পুৰণা অভিজ্ঞতা আৰু নতুন অভিজ্ঞতাৰ লগত সম্পৰ্ক স্থাপন কৰি পুৰণা জ্ঞান আৰু নতুন জ্ঞান বা পুৰণা অভিজ্ঞতা আৰু নতুন অভিজ্ঞতাৰ লগত পাৰো স্মৃতিৰ কিছু উন্নতি সাধন কৰিব পাৰো দেন using rhythmic recitation ছন্দবদ্ধ আবৃত্তি ছন্দবদ্ধ আবৃত্তি লার্নিং বাই ডুইং কৰ্মৰ মাজেৰে শিক্ষা then using rest in appropriate interval জিৰণিৰ সুবিধা দি পেলাই আমি কি কৰিব পাৰো কিছু পৰিমাণে স্মৃতিৰ উন্নতি সাধন কৰিব পাৰো then আৰু কি কৰিব পাৰো ইউজ অফ ৰিৱাৰ্ড এণ্ড পানিশমেন্ট শাস্তি আৰু পুৰস্কাৰ ব্যৱহাৰ কৰি পেলাই আমি কিছু পৰিমাণে স্মৃতি উন্নতি সাধন কৰিব পাৰো then giving more stress on practice and active participation of the student ছাত্ৰৰ সক্ৰিয় ভূমিকায়ও বহু পৰিমাণে তেওঁলোকৰ মেমৰি উন্নতি সাধন কৰিব পাৰে then is the make familiar with the goals and aims of the activities আৰু ষ্টুডেন্ট সকলে যদি নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি নিজৰ কাৰ্যৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি সজাগ হয় তেতিয়াও কিছু পৰিমাণে স্মৃতিৰ উন্নতি সম্ভৱ হয় then next we will discuss about the marks of good memory স্মৃতিৰ উত্তম স্মৃতিৰ লক্ষণসমূহ উত্তম স্মৃতিৰ লক্ষণসমূহ কি যাৰ স্মৃতি অতি প্ৰখৰ এই উত্তম স্মৃতিৰ লক্ষণসমূহ কি number 1 is the rapidity of learning
বিষয়বস্তু সহজ আৰু কম সময়তে আয়ত্ত কৰিব পৰা ক্ষমতা বা দ্ৰুত শিক্ষণ নাম্বাৰ 1 ইজ দ্য ৰেপিডিটি ইন লাৰ্নিং দ্ৰুত শিক্ষণ অতি সহজে শিক্ষণীয় অভিজ্ঞতা আহৰণ কৰিব পৰাটো এটা উত্তম স্মৃতিৰ লক্ষণ নাম্বাৰ 2 ডিউৰেবিলিটি অফ ৰিটেনশ্যন দীৰ্ঘ সময়ৰ বাবে অভিজ্ঞতা সংৰক্ষণ ক্ষমতা ডিউৰেবিলিটি অফ ৰিটেনশ্যন দীৰ্ঘ সময়ৰ বাবে অভিজ্ঞতা আহৰণৰ ক্ষমতা দেন কি কৰিব পাৰে ডিউৰেবিলিটি অফ ৰিটেনশ্যন বুলি কওঁতে আমি কি বুজো যে বহুত সময় ধৰি মনটোৱে কি কৰিব পাৰে যে অতীতত লাভ কৰা অভিজ্ঞতা বা জ্ঞান মনত ৰাখিব পাৰে দেন থাৰ্ড ইজ দ্য একিউৰেচি ইন ৰিকল সঠিক পুনঃস্মৰণ যিটো পুনঃস্মৰণ কৰিব সেইটো সম্পূৰ্ণ সঠিকভাৱে কৰিব দ্য ৰিকল অফ এ পাৰ্চন উইথ গুড মেমৰি ইজ নট অনলি ডিউৰেবল বাট একিউৰেট দ্য ৰিকল অফ এ পাৰ্চন উইথ এ গুড মেমৰি ইজ নট অনলি ডিউৰেবল বাট একিউৰেট যে অকল দীৰ্ঘ সময়ৰ কাৰণে মনত ৰাখিব পৰাটোৱে নহয় ই কি কৰিব পাৰে সঠিকভাৱে পুনঃস্মৰণ কৰিব পাৰে চ' আন এটা উত্তম স্মৃতিৰ লক্ষণ হ'ল একিউৰেচি ইন লাৰ্নিং ৰিকল দেন আন এটা লক্ষণ হ'ল প্ৰম্পটেছ ইন ৰিকল প্ৰম্পটনেছ ইন ৰিকল গুড মেমৰি ইজ অলৱেজ এছ'চিয়েটেড উইথ প্ৰম্পটনেছ এণ্ড চুইটনেছ ইন ৰিকল কি কৰিব সঠিক সময়ত কি কৰিব পাৰে শুদ্ধভাৱে পুনঃস্মৰণ কৰিব পাৰে শুদ্ধ স্মৰণ সঠিক আৰু শুদ্ধ পুনঃস্মৰণ দেন আন লাষ্টটো হৈছে ছাৰ্ভিচেবিলিটি কাৰ্য উপযোগিতা যাৰ লাষ্ট ইজ দ্য দিছ ইজ দ্য এনাডাৰ মাৰ্ক অফ গুড মেমৰি ছাৰ্ভিচেবিলিটি ইজ দ্য এনাডাৰ মাৰ্ক অফ গুড মেমৰি এ মেন উইথ গুড মেমৰি কেন able to reproduce and relevant the useful material in the appropriate situation so the last is the কাৰ্য উপযোগিতা অভিজ্ঞতা আহৰণ আৰু সংৰক্ষণৰ লগতে তাৰ উপযুক্ত সময়ত ব্যৱহাৰ কৰাটো উত্তম স্মৃতিৰ এক প্ৰধান লক্ষণ so these are the marks of good memory what are the various marks of good memory number 1 is the rapidity in learning দ্ৰুত শিক্ষণ নাম্বাৰ 2 is the durability of retention দীৰ্ঘ সময়ৰ কাৰণে সংৰক্ষণ কৰিব পৰা ক্ষমতা থাৰ্ড is the accuracy in recall সঠিক পুনঃস্মৰণ 4 is the promptness in recall শুদ্ধ পুনঃস্মৰণ নাম্বাৰ 5 is the quick recognition দ্ৰুত চিনাক্তকৰণ and 6 is the serviceability কাৰ্য উপযোগিতা these are the various marks of good memory so now we will discuss about the another things which is related to memory that is the use of memory how to make effective use of memory কেনেদৰে স্মৃতিৰ প্ৰয়োগ কৰিব পাৰি বা স্মৃতি কেনেদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ নাম্বাৰ 1 এক নম্বৰটো হৈছে বিশ্লেষণমূলক শিক্ষাদান পদ্ধতিৰ প্ৰয়োগ বিশ্লেষণমূলক শিক্ষাদান পদ্ধতিৰ প্ৰয়োগৰ সহায়ত স্মৃতিৰ উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি 2 নম্বৰটো হৈছে অভিৰোচন বা অভিপ্ৰায় মটিভেশ্যনৰ সহায়তো আমি সহজতে স্মৃতি ব্যৱহাৰ কৰিব পাৰোঁ 3 নম্বৰটো হৈছে আগ্ৰহ ইণ্টাৰেষ্ট 4 নম্বৰটো হৈছে প্ৰতিৰূপৰ ব্যৱহাৰ 5 নম্বৰটো হৈছে সক্ৰিয় প্ৰচেষ্টা এক্টিভ ট্ৰায়েল 6 নম্বৰত স্মৰণৰ পদ্ধতি 7 নম্বৰত ছন্দৰ প্ৰয়োগ 8 নম্বৰত শিক্ষণ আৰু স্মৰণৰ মাজত বিৰতি 9 নম্বৰ যৌক্তিক পদ্ধতি নেক্সট পুনৰাবৃত্তি নেক্সট একাধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ আৰু ভাৱৰ সমন্বয় এইবিলাকৰ সহায়ত স্মৃতিৰ উপযুক্তভাৱে প্ৰয়োগ কৰিব পাৰি now we will discuss about the another things related to memory is the forgetting স্মৃতিৰ লগত জড়িত আন এটা বিষয়ে আমি আলোচনা কৰিম আৰু সেইটো হৈছে পাহৰণি বিস্মৃতি বা
পাহৰণি এতিয়া বিস্মৃতি বা পাহৰণি কি ইট ইজ দ্য অপজিট অফ মেমৰি স্মৃতিৰ বিপৰীতমুখী প্ৰক্ৰিয়াটোকে বিস্মৃতি বা পাহৰণি বুলি কোৱা হয় forgetting is the opposite direction of memory forgetting means failure to recall or reproduce the past experience whenever necessary বিস্মৃতি হল অতীত অভিজ্ঞতা প্ৰয়োজন অনুসৰি মনলৈ আনিব নোৱাৰাৰ যিটো অৱস্থা এই অৱস্থাটোকে বিস্মৃতি বা পাহৰণি বুলি কোৱা হয় forgetting is the ability to it is the state of mind when we are not able to recall when we are not able to reproduce the past experience আমি অতীত অভিজ্ঞতাক মনলৈ আনিব নোৱাৰাৰ যিটো অৱস্থা সেই অৱস্থাটোকে পাহৰণি বুলি কোৱা হয় so it is the opposite of memory memory হৈছে অতীত অভিজ্ঞতাক মনলৈ আনিব পৰাৰ যিটো ক্ষমতা আৰু forgetting হৈছে অতীত অভিজ্ঞতাক প্ৰয়োজন অনুসৰি মনলৈ আনিব নোৱাৰাৰ যিটো ক্ষমতা সেইটোকে পাহৰণি বুলি কোৱা হয় the various characteristics of there are some characteristics of forgetting that is the number 1 is a failing to recall অতীত অভিজ্ঞতাক মনলৈ আনিব নোৱাৰা অৱস্থা then inability to retain an impression in mind মনত ধৰি ৰাখিব নোৱাৰা অৱস্থা আগৰ অভিজ্ঞতা বা জ্ঞানক মনত ধৰি ৰাখিব নোৱাৰা অৱস্থা then third is the forgetting is also a mental process like memory বিস্মৃতিও স্মৃতিৰ নিচিনা এক মানসিক প্ৰক্ৰিয়া forgetting occurs when something is learned পাহৰণি কেতিয়া হয় যেতিয়া আমি কিবা জ্ঞান আহৰণ কৰো means forgetting and memory both are related to learning for remembering forgetting is essential স্মৃতি পাবৰ কাৰণে পাহৰণিৰ অতি প্ৰয়োজন so these are the various characteristics of forgetting forgetting is the failing to recall of the past experience inability to retaining the impression in mind thirdly forgetting is also a mental process fourthly forgetting occurs when something is learned then for remembering forgetting is essential পাহৰণি কি পাহৰণিৰ প্ৰধান বৈশিষ্ট্যবিলাক কি পাহৰণি হ'ল বা বিস্মৃতি হ'ল অতীত অভিজ্ঞতাক মনলৈ আনিব নোৱাৰা এটা অৱস্থা দ্বিতীয়তে মনে আমাৰ অতীত অভিজ্ঞতাক ধৰি ৰাখিব নোৱাৰা এটা অৱস্থা তৃতীয়তে বিস্মৃতিও এটা মানসিক অৱস্থা আৰু চতুৰ্থতে স্মৃতি পাবৰ কাৰণে বিস্মৃতিৰ অতি প্ৰয়োজন এতিয়া আমি চাওঁ বিস্মৃতিৰ কাৰণসমূহ বিস্মৃতিৰ কেইটামান প্ৰধান কাৰণ আমি দেখিবলৈ পাওঁ নাম্বাৰ 1 ইজ দ্য ব্ৰেইন ইনজুৰি মস্তিষ্কৰ আঘাত মস্তিষ্কত যদি মানুহে বেয়াকৈ আঘাত পায় স্মৃতি হ'লে আমাৰ অতীত অভিজ্ঞতাৰ স্মৃতি হ্ৰাস হয় নাম্বাৰ 2 ইজ দ্য লেক অফ প্ৰেক্টিছ অনুশীলনৰ অভাৱ নাম্বাৰ 3 ইজ দ্য ইমোশ্যনেল কণ্ডিশ্যন আৱেগিক অৱস্থা নাম্বাৰ 4 ইজ দ্য লেক অফ ইণ্টাৰেষ্ট আগ্ৰহৰ অভাৱ নাম্বাৰ 5 ইজ দ্য ইউজ অফ ড্ৰাগছ মাদক দ্ৰব্যৰ ব্যৱহাৰ নাম্বাৰ 5 ইজ দ্য মেণ্টেল ডিজিজেছ মানসিক বেমাৰ নাম্বাৰ 8 ইজ দ্য চেঞ্জিং চিটুৱেশ্যন জাগাৰ পৰিৱৰ্তন দেন নাম্বাৰ 9 ইজ দ্য মেণ্টেল ফটিক মানসিক ভাগৰ নাম্বাৰ 9 ইজ দ্য ৰেট্ৰ'এক্টিভ ইনহিবিশ্যন পাশ্চাদমুখী প্ৰতিৰোধ আৰু নাম্বাৰ 10 ইজ দ্য পেছেজ অফ টাইম সময়ৰ লগে লগে সময়ৰ অগ্ৰগতিৰ লগে লগে আমি কি কৰোঁ পাহৰি যাওঁ so these are some of the causes of forgetting so what are the various causes of forgetting number 1 is the brain injury
Number 2 is the lack of practice. Number 3 is the emotional condition. Number 4 is the lack of interest. Number 5 is the use of drugs. Number 6 is the interference. Number 7 is the mental diseases. Number 8 is the sensing situation. Number 9 is the repression. Number 10 is the retroactive inhibition. Number 11 is the fatigue. And number 12 is the passage of time. Passage of time. These are some of the causes of memory. Forgetting. So পাহৰণিৰ কি আছে কাৰণবিলাক পাহৰণিৰ কাৰণবিলাক আমি চাওঁ পাহৰণিৰ কাৰণবিলাক কি আছিলে Number 1 is the মস্তিষ্কৰ আঘাত Number 2 is the ক্লান্তি 3 নম্বৰতে হ'ল আবেগজনিত প্ৰতিৰোধ 4 নম্বৰতে মাদক দ্ৰব্যৰ ব্যৱহাৰ 5 নম্বৰতে বাৰ্ধক্য 6 নম্বৰতে চৰ্চাৰ অভাৱ পৰিৱৰ্তিত পৰিস্থিতি পাশ্চাত্যমুখী দেন 7 নম্বৰতে পৰিৱৰ্তিত পৰিস্থিতি 8 নম্বৰতে পাশ্চাত্যমুখী প্ৰতিৰোধ 9 নম্বৰতে অৱধৰণ আৰু 10 নম্বৰতে বন্ধকৰণ ৰিপ্ৰেছন যেটো আমি জোৰ কৰি বন্ধ কৰি থওঁ কিছুমান স্মৃতিৰ আমি কি কৰিব নোখোজো জোৰ কৰি আমি হেৰি কৰি থৈ দিওঁ তাৰ আমি পাহৰণিৰ গৰ্ভত ঠেলি দিওঁ তাক আমি মনলৈ আনিব নোখোজো তাক কোৱা হয় বন্ধকৰণ ৰিপ্ৰেছন So these are the we will discuss today we discuss about the memory and forgetting smriti aru bismriti memory is the reproduction of behavior forgetting is the unable to reproduce memory is the reproduction of past experiences whenever necessary whether the forgetting is the unable to reproduce the past experiences whenever necessary. Smriti hoise অতীত অভিজ্ঞতা প্ৰয়োজন অনুসৰি মনলৈ আনিব পৰা এটা ক্ষমতা য'ত বিস্মৃতি হৈছে অতীত অভিজ্ঞতা প্ৰয়োজন অনুসৰিও মনলৈ আনিব নোৱাৰা মনৰ এক অৱস্থাটোৱে হৈছে বিস্মৃতি সো আজিলৈ আমি এইখিনিতে কৰিম নেক্সট ক্লাছত আমি কি কৰিম যে এটেনশন এণ্ড ইণ্টাৰেষ্ট আগ্ৰহ আৰু মনোযোগ এই বিষয়ে আমি আলোচনা কৰিম সো আজিলৈ এইখিনিয়ে থ্যাংক ইউ